নমস্কাৰ, মই জনমণি গগৈ। আপোনালোকে চাই আছে দা নিউজ আছাম। আজিৰ এই ভিডিঅ'টো যোৱাকালিৰ বা আজিৰ ভিডিঅ' নহয়, এই ভিডিঅ'টো হ'ল পাৰ হৈ যোৱা সেই বৃহস্পতিবাৰৰ। আৰু সেই বৃহস্পতিবাৰ দিনাখনে এটা ঘটনা হৈছিল সেই কাজিৰঙাৰ বনপালক তৰুণ গগৈৰ লগত। যদি আপোনালোকে নিউজটো চাইছে নিশ্চয় গম পালে আচলতে ঘটনাটো কি হয়। আপোনালোকে যি ভাবিছে এইটোৱেই ঘটনা। আৰু আপোনালোকে যদি চেনেলটো নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব আপুনি কোন জেগাৰ পৰা মোৰ এই ভিডিঅ'টো চাই আছে। আৰু মই গোলাঘাট জিলাৰ হয়। আৰু গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক SP ৰাজেন সিঙৰ মই মতালি যদি শুনে নহয়, আপুনি ভাবিবলৈ বাধ্য হ'ব যে সঁচাকৈ যদি ইমানখিনি শক্তি থাকে নহয় গাত বা পাৱাৰ থাকে নহয়, কোনে যে কি নকৰে নহয় জানো। আৰু সেই ৰাজেন সিং গোলাঘাট জিলা, আপুনি ভাবি চাওক, গোটেই গোলাঘাট জিলাৰ SP তেখেত আৰক্ষী অধীক্ষক। গোলাঘাট জিলাৰ সেই SP ৰাজেন সিঙৰ আদেশ অনুৰোধৰ মতেই আমাৰ গোলাঘাট জিলাত যিমানকেইখন থানা আছে নহয়, সেই থানাৰ পুলিচবিলাক উঠা বহা কৰে। আৰু সেই গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙে সেই সামান্য এজন কাজিৰঙাৰ বনপালক তৰুণ গগৈৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচৰাতহে সেই ৰাজেন সিঙৰ চাকৰিটো বৰ্তমান বাচি আছে। আচলতে ঘটনাটো হৈছিলনো কি, কেনেকৈ হ'বলৈ পালে, কিয় ক্ষমা প্ৰাৰ্থনা বিচাৰিব লগা হ'ল, কিয় অসমৰ আৰক্ষী অধীক্ষক DGP GP সিঙে বনপালক তৰুণ গগৈলৈ ফোন কৰিব লগা হ'ল, কিয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে সেই আৰক্ষী অধীক্ষক ৰাজেন সিঙক ধমকি প্ৰদান কৰিলে, আৰু কিবা কিবি হ'ল। গোটেই কাহিনীটো ক'ম আপোনালোকক। আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো চাওক আৰু চাই আপোনালোকে গম পাব আচৰিত। আচলতে এই ঘটনাটো মই আপোনালোকক ক'লোৱেই, কালি বা আজিৰ ঘটনা নহয়, এইটো পাৰ হৈ যোৱা সেই বৃহস্পতিবাৰ। আৰু সেই বৃহস্পতিবাৰে কথাটো এনেকুৱা হৈছিল, গোলাঘাট জিলাৰ যি আৰক্ষী অধীক্ষক ৰাজেন সিঙৰ পৰিয়ালৰ 5জন লোক কাজিৰঙা চাবলৈ আহিছিল। আৰু সেই কাজিৰঙাৰ হাতী চাফাৰী কৰিবলৈ আহিছিল। আৰু মানে কি হ'ল, হাতী চাফাৰী এনেকুৱা হয়, মই ইমান বিশেষকৈ নাজানো। আপুনি যদি কাজিৰঙা চাবলৈ যাব নহয়, আপুনি আগদিনাখনেই বুকিং কৰি থ'ব লাগিব, নহ'লে ৰাতিপুৱা সোনকালে মৰ্ণিঙতে আপুনি বুক কৰিব লাগিব। আপুনি বুক কৰিলেহে সেই কাজিৰঙাৰ ভিতৰত গড়, জীৱ জন্তু এইবিলাক চাব পাৰিব। কিন্তু হ'ল কি, সেই ৰাজেন সিঙৰ পৰিয়ালৰ লগত সেই একেই অৱস্থা হ'ল। ৰাজেন সিঙৰ পৰিয়াল অতি পলমকৈ আহিছিলে, আৰু যিমানখিনি হাতী আছিলে সেই গোটেই হাতীখিনি বুক হৈ গৈছিলে। আৰু সেইবাবে সেই গোলাঘাট জিলাৰ যি আৰক্ষী অধীক্ষক ৰাজেন সিঙৰ পৰিয়ালক হাতী দিব পৰা নাছিল, মানে হাতী খালী নাছিল, হাতী বুক হৈ গৈছিল। আৰু দিব নোৱাৰাৰ বাবেই সেই ৰাজেন সিঙৰ পৰিয়ালৰ লোকে সেই গোলাঘাট জিলা আৰক্ষী অধীক্ষক ৰাজেন সিঙক কৈছিল যে আমাক কাজিৰঙা চাবলৈ নিদিয়ে, আমাক হাতী নাই বুলি কৈছে, কিবা কিবি। আৰু খঙতে সেই ৰাজেন সিঙে সেই কাজিৰঙাৰ DFলৈও ফোন কৰিছিল, আৰু কাজিৰঙাৰ সেই বনপালক তৰুণ গগৈলৈ ফোন কৰিছিল, আৰু ফোন কৰি ধমকি প্ৰদান কৰিছিল যে যদি তুমি এইবিলাক কোৱা নাই, তোক যদি এৰেষ্ট কৰোঁ, আৰু এৰেষ্ট কৰি যদি তোক কিবা জামিন নে কি বুলি কয়, ৰিলিজ দিয়া কয়, যে তোক যদি আজি ৰিলিজ নিদি যদি তোক কাইলৈ ৰিলিজ দিওঁ কেনেকুৱা পাবি, এই ধৰণে ধমকি প্ৰদান কৰিছিল। আৰু বহুত বেয়াকৈ শব্দ ব্যৱহাৰ কৰিছিল, যিটো মিছবিহেভ কৰিছিল। আৰু সেই আৰক্ষীজনে সুৰাপান কৰি আছিল। কথাটো কি হ'ল, সেই অতুল বৰাই, বনপালক অতুল বৰাই তেখেতক মানে কোৱা হৈছিল যে আমাৰ ইয়াত হাতী নাই। সেই SP জনলৈ ফোন কৰিবলৈ তেখেতক অতুল বৰাক কোৱা হৈছিল যে সেই হাতী চাফাৰীৰ যিবিলাক ওপৰ ৰেংকৰ মানুহ নাথাকে জানো, অফিচাৰবিলাক নাথাকে জানো, চবেইতো ফোন কৰি সেই গোলাঘাটৰ SPকটো ক'ব নোৱাৰে যে ছাৰ আমাৰ ইয়াত হাতী নাই, আমি কাইলৈহে পাৰিম বা পৰহিলৈহে পাৰিম, এনেকুৱাহে আমুকটোহে তামুকটো। সকলোৰে সাহস নাই। সেইজন অকণমান লিডাৰশ্বিপৰ, অতুল বৰা অকণমান লিডাৰশ্বিপৰ। তেখেতে নিজে ফোন কৰি সেই ৰাজেন সিঙক কৈছিল যে আমাৰ হাতী যিমানখিনি আছিলে আমি বুক হৈ গ'ল, আপোনালোকৰ পৰিয়ালটোক আমি কাইলৈ দেখুৱাম কাজিৰঙা, আৰু আপোনাক লাগিলে 5টা হাতী নহয়, আমি 10টা হাতী দিবলৈও সাজু আছোঁ। কিন্তু সেইখিনি সময়তে সেই ৰাজেন সিঙে উল্টাকৈ মাৰিলে আৰু ফোনটো কাটিলে। আৰু বহু পলমকৈ আকৌ ৰাজেন সিঙে সেই অতুল বৰালৈ ফোন কৰিছিল, আৰু ফোন কৰি বহু মিছবিহেভ কৰিছিল, মানে মদ খাই মানুহৰ কি কথা নোলায়, তেনেকুৱা ধৰণৰ কথা। তাৰপিছতেই সেই ৰাজেন সিঙে সেই অতুল বৰাক ধমকি প্ৰদান কৰিছিল যে তোক এৰেষ্ট কৰি আছোঁ, তোক ধৰি আছোঁ। আৰু কথামতে কাম হ'ল, ৰাতি 11:30 বজাত কহুৱা আৰক্ষী থানাৰ সেই অতুল বৰাক ধৰি লৈ আহিল কহুৱা আৰক্ষী থানালৈ। আৰু তাতে 3 ঘণ্টা জুৰি তেখেতক টৰ্চাৰ কৰা হৈছিল, তেখেতক সকলোবিলাক ট্ৰিটমেণ্ট কৰা হৈছিল। আৰু পিছত মানে শেষত সেই জিলা উপায়ুক্তৰ দ্বাৰাহে
তেখেতক ঘৰলৈ যাবলৈ দিয়া হৈছিল। আৰু এই গোটেই ঘটনাটো সেই ওপৰ ৰেংকৰ মানুহৰ ওচৰলৈ গৈছিলগৈ যে সাধাৰণ এটা কথাৰ বাবে এজন অফিচাৰক, সেই বনপালক তৰুণ গগৈ এজন অফিচাৰ, ফৰেষ্টৰ অফিচাৰ, আৰু সেই গোলাঘাট জিলাৰ সেই আৰক্ষী অধীক্ষক ৰাজেন সিঙে নিজৰ শক্তি প্ৰদৰ্শন কৰি এজন বনকৰ্মীক এনেধৰণে অপব্যৱহাৰ কৰাৰ বাবে এই ঘটনাটো একেবাৰে আমাৰ নহয়, আৰক্ষী অধীক্ষক মানে পুলিচৰ একেবাৰে মেইন লিডাৰ যোনজন সেই আৰক্ষী অধীক্ষক GP সিঙৰ ওচৰলৈ গ'লগৈ কথাটো। আৰু সেই GP সিঙে তেখেতে সেই আৰক্ষীজনক ধমকি প্ৰদান কৰিছে, বহুত কিবা কিবি কৈছে। আৰু সেই ৰাজেন সিং সেই অতুল বৰাৰ ঘৰত গৈ ক্ষমা প্ৰাৰ্থনা বিচাৰি যে মোৰ ভুল হ'ল, মই এনেকৈ ক'ব নালাগিছিল, এনেকুৱা ধৰণৰ ক্ষমা প্ৰাৰ্থনা বিচাৰিছে। লগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো টুইটযোগে বহুত কিবা কিবি কৈছে যে আচলতে সকলো মানুহৰ লগত নম্ৰ ভদ্ৰতাৰে কথা বতৰা পাতিব লাগে, সকলোৰ লগত মিলা প্ৰীতিয়ে থাকিব লাগে। যদি আমাক এনেধৰণে পৰিচালনা কৰিব নোৱাৰে তেতিয়া আৰক্ষী দৰকাৰেই নাই, নহয় জানো? সাধাৰণ সৰু শ্ৰেণী মানুহৰ ওপৰত সেই যাৰ বল থাকে সেইসকল মানুহ জঁপিয়াই পৰে, শক্তি প্ৰদৰ্শন কৰি দেখুৱায়। যিহেতুকে তেখেত শেষত নিজেই সৌতীয়া হৈ সেই অতুল বৰাৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিব লগা হ'ল আৰু শেষত মিলা প্ৰীতি হ'ল। আৰু আচলতে মই আপোনালোকক এইটোৱে ক'লোঁ যে আচলতে নিজৰ শক্তি প্ৰদৰ্শন কৰি কি হ'লনো? শেষত তেখেতে নিজেই সেই অতুল বৰাৰ ওচৰলৈ আহি ক্ষমা প্ৰাৰ্থনা বিচাৰিলে, তেখেতে ক্ষমা কৰিলে। অসমৰ আৰক্ষী অধীক্ষক DGP GP সিঙে ফোন কৰিব লগা হ'ল সেই অতুল বৰালৈ। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে কিবা কিবি ক'ব লগা হ'ল। আচলতে হ'লনো কি? নিজৰ শক্তি প্ৰদৰ্শন কৰি কি পালে শেষত? শূন্য। আৰক্ষীয়ে যদি আমাৰ কথাখিনি নুশুনে বা আমাক নুবুজে, নিজৰ শক্তি প্ৰদৰ্শন কৰি থাকে, আমি কেনেকৈ আৰক্ষীক বিশ্বাস কৰিম?